সমগ্ৰ দেশৰ লগতে সৰ্থেবাৰী আৰক্ষী থানাতো সজাগতা সভা প্ৰতিকূল বতৰকো নেওচি শতাধিক লোক উপস্থিত থাকে এই সজাগতা সভাত নতুনকৈ সালসলনি কৰা আইনৰ বিষয়ে ৰাইজক জনোৱাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত কৰা হয় দেশত আজিৰে পৰা প্ৰযোজ্য হ'ব তিনিখন নতুন আইন ব্ৰিটিছৰ দিনৰ আইপিচি আইইএ আৰু চিআৰপিচি নাথাকিব আজিৰে পৰা ভাৰতীয় ন্যায় সংহিতা চমুকৈ বিএনএছ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছ ভাৰতীয় সাক্ষ্য অধিনিয়ম চমুকৈ বিএছএ নামৰ তিনিখন এই আইন এতিয়াৰে পৰা আৰু তাৰিখৰ পৰা তাৰিখ ল'বলৈ অপেক্ষা কৰিব নালাগে এতিয়াৰে পৰা অতি ক্ষিপ্ৰতাৰে ন্যায় পাব দেশৰ নাগৰিকে হাৰি যাব নোৱাৰিব দাগী অপৰাধী ব্ৰিটিছৰ দিনৰ নিয়মৰ সালসলনি হৈছে আৰু নতুনকৈ অনা আইনৰ অধীনত দলবদ্ধ ধৰ্ষণ হত্যা যান-বাহন আদিৰ শাস্তি কেনেকুৱা হ'ব মৰেল পুলিচগিৰিৰ ওপৰত কেনেধৰণৰ শাস্তিৰ ব্যৱস্থা কৰিব মহিলাসকলক সুৰক্ষাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সকলো প্ৰশ্নৰ সন্মুখীন হৈছে দেশৰ সাধাৰণ জনতাই আজিৰ পৰা তিনিখন নতুন আইন প্ৰৱৰ্তন হ'ল সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় দণ্ডবিধিৰ সলনি এতিয়াৰে পৰা হ'ব ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম পূৰ্বৰ বহু ধাৰা সংশোধন ঘটাই নতুন ধাৰা সংশোধন কৰি আজিৰে পৰা সমগ্ৰ দেশত প্ৰণয়ন হৈছে এই নতুন আইন আৰু এই নতুন আইন সম্পৰ্কত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সৰ্থেবাৰী আৰক্ষী থানাৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ল সাধাৰণ সভা এই সাধাৰণ সভাত বক্তৃতা প্ৰদান কৰে চৰকাৰী অধিবক্তা কুন্তলা পাটোৱাৰী গোস্বামী অধিবক্তা চিত্ৰৰঞ্জন বৰ্মন আৰু জ্যেষ্ঠ সাংবাদিক নকুল তলুকদাৰে নতুন আইন সম্পৰ্কত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে আৰক্ষীয়ে শাস্তি দিয়াতকৈ ন্যায় দিয়াত বেছি গুৰুত্ব দিয়া হৈছে এই নতুন আইনৰ যোগেদি আজিৰ এই সজাগতা সভাত উপস্থিত থাকে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ নাগৰিকসকল দল সংগঠনসমূহ গাঁওৰক্ষী বাহিনীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে আৰু আজিৰ পৰা আইপিচি চিআৰপিচি আৰু এভিডেন্স এক্ট যি আছিলে এই কেইখনৰ ঠাইত নতুন আইন বিএনএছএছ আৰু বিএছএ মানে ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এইকেইখন আইন লাগু হৈছে আৰু আমি সৰ্থেবাৰী থানাই নাগৰিক সমিতিৰ সহযোগত আমি এখন সজাগতামূলক সভা আয়োজন কৰিছিলোঁ ইয়াতে বিভিন্ন গাঁওবুঢ়া ভিডিপিৰ সদস্যসকল আৰু সভাপতি সম্পাদক আমাৰ ওচৰৰে প্ৰটিন টাইমৰ সাংবাদিক নকুল তালুকদাৰ ডাঙৰীয়া আমি আটাইৰ উপস্থিতিত এখন সভা আয়োজন কৰিলোঁ আৰু এই সভাত আমাৰ মুখ্য বক্তা হিচাপে আজি উপস্থিত থাকে আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কুন্তলা পাটোৱাৰী গোস্বামী চৰকাৰী অধিবক্তা লগতে তেখেত উপস্থিত থাকে তেখেতেও যথেষ্ট ৰাইজক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰি ইতিমধ্যে গৈছে আৰু আমিও যি অধ্যয়ন কৰি এই যোৱা কেইদিনত যিমানখিনি আয়ত্ব কৰিব পাৰিছোঁ ৰাইজক সজাগতামূলকভাৱে অৱগত কৰিছোঁ আৰু আমাৰ বাকী ৰাইজো যথেষ্টখিনি এতিয়া বুজি পাবই আমি ভাবিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে ইয়াকে এই আইনখনৰ জৰিয়তে ৰাইজসকল কিমান সমল লাভান্বিত হ'ব চাওক আগৰ আইনৰ তুলনাত এই আইন আহিছে যিহেতু আগতকৈ যথেষ্ট উপকৃত হ'ব আগতে যিহেতু কেৱল পেনাল্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে এতিয়া জনসাধাৰণক ন্যায় যাতে পায় ন্যায়ৰ ওপৰত সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ